Hello everyone, welcome back to my channel. আজিৰ এই ক্লাছটোত মিসিং নাম্বাৰ MCQ কেইটামান আমি আলোচনা কৰিম, ওকে? সো আমি আমাৰ ভিডিঅ'সমূহত নাম্বাৰ সিৰিজ ৰিজনিঙৰ বিষয়ে আলোচনা কৰি আছো। লাষ্ট ভিডিঅ'টোত আমি নাম্বাৰ বেস ৰিজনিং আলোচনা কৰিছো, ওকে? সো আজিৰ এই ক্লাছটোত আমি মিসিং নাম্বাৰৰ ওপৰত কেইটামান প্ৰবলেম সলভ কৰিম, ঠিক আছে? যদি তোমালোকে যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন কৰি আছা তেতিয়াহলে এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুব হেল্পফুল হ'ব, ঠিক আছে? সো এক্সামত মিসিং নাম্বাৰ আমাক উলিয়াব দিয়ে, যিকোনো এটা নাম্বাৰ সিৰিজ দিয়া আছে তাৰ পৰা মিসিং নাম্বাৰটো আমাক উলিয়াব দিয়ে, ঠিক আছে? সো এই মিসিং নাম্বাৰটো উলিয়াওঁতে আমি ধৰিলো কি এপ্ৰোচ আমি ফলো কৰিম, কেনেকুৱা ধৰণৰ হ'ব পাৰে সলিউশনবোৰ, তাকে লৈ আমি আজি এই ক্লাছটো তোমালোকৰ কাৰণে লৈ আহিছো। সো ক্লাছটো শেষলৈকে চাবা যাতে গোটেইখিনি কথা বুজি পোৱা, ঠিক আছে? সো এতিয়া আমি স্টাৰ্ট কৰো। প্ৰথম কোৱেশ্চনটো আমি চাইছো, find the missing number from the following series, okay? So ইয়াৰে সিরিজটো দিয়া আছে 1 2 4 7 13 24 44, ঠিক আছে? সো ইয়াৰে আমাক মিসিং নাম্বাৰ 44 ৰ পিছত কোনটো ভ্যালু হ'ব হেতু আমাক উলিয়াব দিছে, ঠিক আছে? সো প্ৰথমতে সিকোয়েন্সটো চাই লবা যে সিরিজটো কোনটো সিকোয়েন্সত পৰিছে, কেনেকুৱা ধৰণৰ সিকোয়েন্সটো, ওকে? ই এসেন্ডিং অৰ্ডাৰ, ডিসেন্ডিং অৰ্ডাৰ, প্লাস হৈ আছে, মাল্টিপল হৈ আছে, ডিভাইড হৈ আছে, কি হৈ আছে? ৰিলেশনশিপটো এস্টাব্লিশ কৰিব ট্ৰাই কৰিব ফাৰ্স্ট অফ অল যে ৰিলেশনশিপটো কেনেকুৱা, ওকে? সো ইয়াতে যদি আমি চাও যে 1 প্ৰথমতে ধৰিলো 1 ৰ পিছত কি আছে 2 আছে, 1 ৰ লগত যদি আমি 1 প্লাস কৰো কিমান হ'ব 2 হ'ব, ঠিক আছে? 2 ৰ লগত যদি আমি 2 প্লাস কৰো দেন কিমান হ'ব 4 হ'ব, 1 to 4, ওকে? দেন আমি 4 ৰ লগত যদি 3 প্লাস কৰো কিমান হল 7, ঠিকে আছে? মিলি আছে যেন লাগি আছে আমাৰ, হয়নে? সো 7 ৰ লগত যদি 4 প্লাস কৰো কিমান হ'ব 11, কিন্তু ইয়াতে আছে কিমান 13। সো এইটো সিকোয়েন্সত ই গৈছে নে নাই যোৱা, ওকে? সো আমি বেলেগ সিকোয়েন্স চাও, বেলেগ কিনো সিকোয়েন্সত গৈছে, ঠিক আছে? সো আমি যদি চাও যে 1 4 1 2 আৰু 4 ফাৰ্স্ট তিনিটা যদি আমি এড কৰো তেতিয়া আমি কি পাম 7 পাম, হয়নে? 1 + 2 + 4 কিমান পাইছো আমি 7, ঠিক আছে? নেক্সট এতিয়া তুমি 1 টো বাদ দিয়া, নেক্সট 2 টোৰ পৰা আৰম্ভ কৰা, তিনিটা 2 + 4 + 7 লোৱা, কিমান পাম আমি 13 পালো, ওকে? 13 টো আমি পালো, ঠিক আছে? 2 টো ক্যান্সেল গ'ল আমি। নেক্সট 4 টোৰ পৰা স্টাৰ্ট কৰা, 4 ৰ পৰা তিনিটা লোৱা, তেনে 4 + 7 + 13 লোৱা, ঠিক আছে? সো কিমান পাম আমি 24 পালো, মিলি আছে আমাৰ সিরিজটো। নেক্সট 4 টো ক্যান্সেল কৰা, এবাৰ 7 ৰ পৰা তিনিটা লোৱা, ঠিক আছে? 7 + 13 + 24 কিমান হ'ব 44 হ'ব, মিলি আছে, ওকে? এতিয়া তুমি কোনটো বাদ দিবা 13 তুমি বাদ দিয়া, সৰি এতিয়া আমাৰ কোনটো বাদ দিব 7 টো আমি বাদ দিম। নেক্সট তুমি বাকি কেইটা লোৱা 13 ৰ পৰা 13 আছে, 24 আছে, আৰু এইটো কিমান আছে আমাৰ 44, প্লাস কৰা কিমান হ'ব আমাৰ এইটো প্লাস কৰিলে 81। সো আনসাৰটো কিমান হ'ব লাগে 81 হ'ব লাগে, ওকে? হেইটো সিকোয়েন্সত গলে আমাৰ আনসাৰটো কি হ'ব 81, বুজি পালা? সো ফাৰ্স্ট তিনিটা আমি নাম্বাৰ যদি প্লাস কৰি গৈ আছো তেতিয়া হলে তাৰ আমি সিকোয়েন্সটো মিলি আছে, আনসাৰটো আমি পাই গৈছো, আৰু একৰ্ডিং টু দ্যাট ফৰ্মুলা আনসাৰ কি হ'ব লাগে আমাৰ 81। সো এতিয়া আমি অপশন কেইটা চেক কৰো 69 73 81 46, সো আমাক 81 টো দিয়া আছে, সো আমাৰ কারেক্ট আনসাৰটো ইয়াতে কি হ'ব C 81, বুজি পালা? সো ফাৰ্স্ট টোৰ আনসাৰ আমি কিমান পালো 81, ইয়াতে কিমান হ'ব আমাৰ 81, ওকে? পিছৰটো চাও, এটো মিসিং নাম্বাৰ উলিয়াব দিছে, গোটেইকেইটা মিসিং নাম্বাৰৰে হা। সো ইয়াতে সোৱা কি দিয়া আছে 8 7 11 12 14 17 17 22। সো অকমান সিকোয়েন্সটো বেলেগ, আমি দেখিছো যে ইয়াতে এটা অৰ্ডাৰত নাই, 8 ৰ পিছত কমি গৈছে 7 হৈছে, দেন 11 আছে, 12 14, দেন 17 17 একে দুটা আছে, দেন 22 আছে, ঠিক আছে? সো আমি কেনেকৈ কৰো 8 ৰ লগত 7 ৰ ৰিলেশনশিপটো যদি আমি চাও 1 মাইনাস হৈছে, হয়নে? তাৰ পিছত প্লাস হৈছে, আকৌ প্লাস হৈছে, সো হেইটো বেসিছত ই যোৱা নাই, ঠিক আছে? সো আমি গোটেই সিরিজটো যদি আমি ডিভাইড কৰি চাও, মানে ভগাই চাও, তেতিয়া কেনেকুৱা ধৰণৰ হ'ব চোৱা। যেনে আমি ধৰিলো প্ৰথমতে
যে ফাৰ্ষ্ট তুমি 8টো ল'লা 8 আৰু 11ৰ মাজৰ ৰিলেশ্যনশ্বিপটো যদি ষ্টাডি কৰা 8 আৰু 11ৰ মাজত কেনেকুৱা ধৰণৰ এটা ৰিলেশ্যনশ্বিপ হৈ আছে যে 8ৰ লগত যদি আমি +3 কৰোঁ ওকে 3 যদি প্লাছ কৰোঁ আমি কিমান পাম 11 পাম ওকে আমি এটা এৰি দিছোঁ মাজত 7টো এৰি দিছোঁ 12টো এৰি দি 11ৰ লগত 14ৰ ৰিলেশ্যনশ্বিপটো তুমি চোৱা কিমান হ'ব সেম ৰিলেশ্যনশ্বিপ +3 কৰা কিমান হ'ব আমাৰ 14 দেন 14ৰ লগত 17ৰ ৰিলেশ্যনশ্বিপ কিমান হ'ব আকৌ কি কৰিম 14ৰ লগত +3 কৰিলে কিমান হ'ব 17 ঠিক আছে সো এই যেটো ভ্যালু হ'ব তাৰে লগত 3 প্লাস হ'ব লাগিব তাৰে আগতে আমি বাকি কেটা চাই লওঁ 8 আমি প্ৰথমতে আমি ৰিলেশ্যনশ্বিপ কাৰ চালু চোৱা 8 তাৰ পিছত 11 14 17 ওকে একেটা ৰিলেশ্যনশ্বিপ চালু ৰিলেশ্যনশ্বিপটো কি সবতে কি হৈ আছে +3 হৈ আছে ওকে ৰিমেইনিং কি থাকিলে এতিয়া এই 7 আৰু 12 7 আৰু 12ৰ ৰিলেশ্যনশ্বিপ যদি চোৱা তাতে কি হৈছে +5 হৈছে ওকে 7 আৰু 12 আৰু 17 চোৱা কিমান +5 17 আৰু 22 চোৱা কিমান +5 ওকে তাৰমানে আমি এইটো সাইডে ৰাখিছো কোন কেইটা সংখ্যা 7 12 17 22 এইকেইটাত কি হৈছে গোটেই কেইটাত +5 হৈ আছে ঠিক আছে সো এটাত কি হৈছে +3 আৰু এটাত হৈছে +5 সো আমি এতিয়া নেক্সট এই যেটো +3 হৈছিলে 14 + 3 17 নেক্সট 17ৰ লগত এই মিসিং নাম্বাৰটো ৰিলেশ্যনশ্বিপ হ'ব কাৰণ এটা বাদ দি মিসিং নাম্বাৰটো হ'ব ৰিলেশ্যনশ্বিপটো হলে 17ৰ লগত কি প্লাস হ'ব লাগিব 3 তাৰমানে ই কিমান হ'ব লাগিব 20 ওকে সো আনসাৰ কিমান হ'ব আমাৰ 20 বুজি পালানে কথাখিনি বুজি পালা চাই লবা ভালকে আৰু ইয়াতে নোটবুক লবা কলম লবা লিখি ৰাখিবা তোমালোকে ঠিক আছে সো এতিয়া আমি অপচন 20 আছে কি নাই আমি চেক কৰো ওকে ফাৰ্স্ট অপচনটোৱে 20 আছে 22 আছে 24 আছে 15 আছে সো আনসাৰ উইল বি কিমান 20 ঠিক আছে সো আমি এইটোৰ আনসাৰ কিমান পালো 20 পালো তো তেনেকৈ আমি সিৰিজটো দুটা পাৰ্টত ডিভাইড কৰি লৈ আমি ৰিলেশ্যনশ্বিপটো এস্টাব্লিশ কৰিব পাৰো সো এইটো এটা এপ্ৰোচ হ'ব পাৰে ওকে নেক্সট চাও আমি 2 3 5 7 11 question mark 17 ওকে এইটো অলপ ইজি হৈ আছে ইয়াতে আমাক মিসিং নাম্বাৰটো উলিয়াব দিছে আমি যদি সিৰিজটো চোৱা তেতিয়া এই গুটিকেইটা প্ৰাইম নাম্বাৰ দিয়া আছে আৰু গুটিকেইটা এসেন্ডিং অৰ্ডাৰত দিয়া আছে ঠিক আছে সৰুৰ পৰা ডাঙৰলৈকে দিয়া আছে আৰু প্ৰাইম নাম্বাৰ সো প্ৰাইম নাম্বাৰ হলে এটা অপচন দিয়া আছে আমাক সো প্ৰাইম নাম্বাৰ যদি হয় 2 3 5 7 11 11ৰ পিছত কি আহিব লাগিব আমাৰ নেক্সট প্ৰাইম নাম্বাৰটো 12 হ'ব নোৱাৰে এই প্ৰাইম নাম্বাৰ নহয় কি হ'ব লাগিব আমাৰ 13 ওকে সো ইয়াতে কি হ'ব আমাৰ 13 হ'ব আৰু নেক্সট কিয় 17 টো প্ৰাইম নাম্বাৰ 14 নহয় 15 টো প্ৰাইম নাম্বাৰ নহয় ঠিক আছে সো অল আৰ প্ৰাইম নাম্বাৰ সো হেকাৰণে ইয়াতে আনসাৰটো কি হ'ব আমাৰ 13 হ'ব ওকে নেক্সট টু চাও আমি সো এখন চাৰ্টত দিয়া আছে ইয়াতে মিসিং নাম্বাৰটো তোমাক উলিয়াব দিছে আৰু ইয়াতে আমাক এইটো কৰ্নাৰৰ মিসিং নাম্বাৰটো আমাক উলিয়াব দিছে ঠিক আছে সো এনেকুৱাবোৰ দিয়া থাকিলে হয়তো ৰিলেশ্যনশ্বিপটো এইটো ধৰণে এস্টাব্লিশ কৰিব পাৰা নতুবা এইটো ধৰণে আমি এস্টাব্লিশ কৰিম ৰিলেশ্যনশ্বিপটো কোনটো সিকোয়েন্সত কৰিব হেইটো তুমি চাই লবা ইনটু কৰি হওক প্লাস কৰি হওক বা সদায় ইনটুও নহব ইনটুৰ লগত প্লাসও হ'ব পাৰে কেতিয়াবা মাইনাসও হ'ব পাৰে বিভিন্ন ধৰণে ৰিলেশ্যনশ্বিপটো এস্টাব্লিশ হ'ব পাৰে যদি আমি ফাৰ্স্ট ৰোটো চাও 8 3 21 যদি 8 into 3 কৰো প্লাস কৰিলে তো নহয় হয়না 8 + 3 কৰিলে তো আমি 21 না পাও যদি 8 into 3 কৰো 24 পাও আমি 24 পাও আছে কিমান আমাৰ 21 ওকে সো আমি 8 ৰ লগত যদি 3 প্লাস কৰো আমি কিমান পাও 24 পাও আছে কিমান আমাক 21 24 ৰ পৰা যদি আমি এই 3 টো মাইনাস কৰো ওকে সো আমি কিমান পাম 21 পাও ওকে সো এইটো আমি প্ৰথমটোত এপ্ৰোচটো চালো সেকেন্ডটোত হেতু হয় কি নহয় আমি চাই লও সেকেন্ডটো কি আছে 6 5 25 6 ৰ লগত তুমি 5 ইনটু কৰা কিমান হল 30
30 ৰ পৰা 5 টো মাইনাস কৰা কিমান হৈছে 25 that means এই সিকোয়েন্সটো কারেক্ট আছে হয়নে সেকেন্ডটো মিলিছে তো থার্ডটো কি হ'ব that means 12 ৰ লগত 2 ইনটু কৰা কিমান হ'ব 24 24 ৰ পৰা 2 মাইনাস কৰা কিমান হ'ব আমাৰ 22 সো ইয়াতে মিসিং নাম্বাৰটো কি হ'ব আমাৰ 22 হ'ব বুজি পালা সো আমি প্ৰথমটো এপ্লাই কৰি চাবা যদি হেইটো সিকোয়েন্সত ফাৰ্স্টটো মিলিছে সেকেন্ডটো এপ্লাই কৰিবা সেকেন্ডটো যদি মিলিছে থাৰ্ডটো হেইটো মিলিবই ঠিক আছে সো ইয়াতে আমি ফাৰ্স্টটো এপ্লাই কৰিলো সেকেন্ডটোত আমি প্রুফটো পালো আৰু থাৰ্ডটো আমাৰ কি হৈ গল আনসাৰটো আমি পাই গলো সো আনসাৰ কিমান হ'ব আমাৰ 22 সো এটা আমি অপচন কেটা চাই লওঁ 22 আছে কি নাই 24 আছে 19 আছে 22 আছে আৰু 25 আছে ওকে সো আনসাৰ কি হ'ব আমাৰ 22 সো ইয়াতে কিমান হ'ব আমাৰ 22 বুজি পালা পিছৰটো চাওমি একে মিসিং নাম্বাৰ সো চাৰ্টত দিয়া আছে ঠিক আছে প্ৰথমটো কোৱেশ্চন মাৰ্ক কি হ'ব তাতে সুধিছে নেক্সটটো আছে 8 64 216 সো 8 64 216 ঠিক আছে এনেকৈ গৈছে 8 64 216 তাৰ পিছত এইটো কিমান হ'ব আমি উলিয়াব লাগিব তো তুমি যদি ভালকে মন কৰা এইকেইটা হয়তো কোনোবা সংখ্যাৰ স্কয়াৰ হৈ আছে নতুবা কোনোবা সংখ্যাৰ কি হৈ আছে কিউব হৈ আছে 8 হলে 8 টো স্কয়াৰত নপৰে হয়নে সো এইটো কিন্তু কিহত পৰিব কিউবত পৰিব 2 কিউব কিমান হ'ব 8 হয়নে কিউব সো বাকি কেইটাত কিউব এপ্লাই হয়নে চাও 64 টো কি হ'ব কিউবত পৰিব কিমান কিউব হ'ব 4 কিউব হয় 64 টো আমি 4 কিউবত এপ্লাই কৰিব পাৰো 216 টো কাৰ কিউব হয় 216 টো আমাৰ 6 ৰ কিউব হয় ঠিক আছে সো সোৱা ই কাৰ কিউব হল 2 ই কাৰ হল 4 আৰু ই কাৰ হল 6 2 4 6 সো একৰ্ডিং টু দ্যাট এইটো কাৰ কিউব হ'ব লাগিব 8 ৰ হয়নে কাৰণ 2 এটা ক্ৰমত গৈছে 2 4 6 আৰু এইটো কাৰ হ'ব 8 ৰ সো 8 কিউব বুলিবা তুমি 8 কিউব মানে 8 into 8 into 8 8 কিউব কিমান হ'ব 512 ঠিক আছে সো ইয়াতে আনসাৰটো কিমান হ'ব লাগে 512 কাৰণ 8 হৈছে 2 ৰ কিউব তাৰ পিছত হৈছে আমাৰ 4 ৰ কিউব তাৰ পিছত হৈছে আমাৰ 6 ৰ কিউব তাৰ পিছত হ'ব লাগিব আমাৰ 8 ৰ কিউব ঠিক আছে এটা অৰ্ডাৰত যাব যে কোনো ৰিলেশনশিপ এটা থাকিব লাগিব 2 2 4 6 8 ৰিলেশনশিপটো সো 8 কিউব 512 সো অপচন কেটা চাই লওঁ So option B দিয়া আছে 512 so here is the correct answer কিমান হ'ব option B 512 okay তাৰমানে এইটো কি হল আমাৰ 8 ৰ কিউব হল ঠিক আছে এবোৰ খুব ইন্টাৰেস্টিং কিন্তু তোমালকে মোৰ প্ৰেক্টিস হা যিমানে প্ৰেক্টিস কৰিবা হিমানে এবোৰ ইজি হৈ পৰিব সো প্ৰেক্টিস কৰিবা নেক্সট টু চাও সো ইয়াতে একদম লাষ্টৰ কৰ্নাৰটো ঠিক আছে সো এইটো উলিয়াব দিছে সো ইয়াতো তুমি ৰিলেশনশিপটো আগৰ দৰে সোৱা হয়তো এইটো সাইডে চাব পাৰা নহয় এইটো সাইডে এই যে আমি দেখিছো যে তলত অলপ ডাঙৰ ফিগাৰ আছে দ্যাট মিন্স আমি ৰিলেশনশিপটো এইটো ফালে হ'ব লাগে হয় সো 683 51 ৰ লগত তাৰ ৰিলেশনশিপটো কেনেকৈ চাবা যদি প্লাস কৰো আমি নাপাও 6 আৰু 8 যদি মাল্টিপ্লাই কৰো কিমান হ'ব 6 into 8 48 ৰ লগত যদি 6 3 প্লাস কৰো কিমান হ'ব 51 6 into 8 plus 3 so এইটো আমি কিমান পালো 51 পালো that is 51 টো আমি পালো ঠিক তেনেকৈ এইটো কৰা তুমি 15 into 4 60 হল তাৰ লগত কিমান প্লাস কৰা 5 তাৰমানে এইটো কিমান হল 65 ওকে এইটো সিকোয়েন্সত মিলি আছে সো থাৰ্ড টো একেবাৰে ইজি হৈ গল 20 into 5 plus 20 হয়নে সো 20 into 5 100 plus 20 কিমান হ'ব 120 সো ইয়াতে আনসাৰটো কিমান হ'ব আমাৰ 120 তাৰমানে ফাৰ্স্ট দুটা আমি কি কৰিছো মাল্টিপ্লাই আৰু নেক্সট যেটো আছে হেতু আমি কি কৰিছো এড কৰি দিছো মাল্টিপ্লাই এড এই দুটা মাল্টিপ্লাই এটো কি কৰিছো এড সো আনসাৰ কিমান হ'ব লাগে আমাৰ 120 ওকে সো নাও চেক দা অপচন সো 120 দিয়া আছে অপচন বি সো অপচন বি ইজ দা কারেক্ট কিমান হ'ব আমাৰ 120 ওকে বুজি পালা move to the next question so ইয়াতে দিয়া আছে 3 3 6
1872 আকৌ তাৰপিছত মিছিং নাম্বাৰটো আমাক উলিয়াব দিছে ঠিক আছে সো এতিয়া ৰিলেশনশিপটো ইয়াতে চোৱা কেনেকুৱা ধৰণৰ হ'ব 336 1872 ইয়াতে আমাক এইখিনি অপচন দিয়া আছে 3 আৰু 3 যদি চোৱা তানে 3 লগত যদি 1 মাল্টিপ্লাই কৰো তেতিয়া আমাৰ কি হ'ব 3 এ হ'ব প্ৰথম ৰিলেশনশিপটো আমি কেনেকৈ পাম 3 লগত 1 মাল্টিপ্লাই কৰিলে আমি কি পালো 3 পালো 3 আৰু 6 ৰ ৰিলেশনশিপটো কেনেকৈ পাবা 3 লগত 2 মাল্টিপ্লাই কৰা 6 হয় 1 কৰিলো 2 কৰিলো তাৰমানে এটা অৰ্ডাৰত তুমি এটা অৰ্ডাৰত যাব লাগিব তাৰমানে 1 2 তাৰপিছত নেক্সট আমি কি কৰিম 3 কৰিম 6 আৰু 8 তাৰমানে 6 ৰ লগত 3 ইনটু কৰা কিমান পালো 18 ঠিকই মিলিল আমাৰ হয়নে 18 ৰ লগত 4 কৰা কিমান হ'ল আমাৰ 72 মিলি আছে সো লাষ্ট যেটো হ'ব তাতে কি হ'ব লাগিব তাৰ মানে 72 ইনটু 5 হয়নে 1 2 3 4 নেক্সট কি মাল্টিপ্লাই কৰিব লাগিব 5 সো 72 ৰ লগত 5 মাল্টিপ্লাই কৰা এটো কিমান হ'ব আমাৰ 360 হয় তো ইয়াতে অপচন দিয়া আছে সি টো হৈছে আমাৰ কাৰেক্ট আনসাৰ হ'ব 360 ওকে বুজি পালা সো কেনেকৈ কৰিছো মাল্টিপ্লিকেশন ৰুলটো এপ্লাই হৈছে আৰু মাল্টিপ্লিকেশনটো এসেন্ডিং অৰ্ডাৰত হৈ আছে এটা ফিক্স নাম্বাৰ মাল্টিপ্লাই হৈ থকা নাই যে 2 এ হৈ আছে 2 সবতে হৈছে বা 3 সবতে হৈছে হেতু হোৱা নাই ইয়াতে কি হৈছে ফাৰ্স্ট 1 then 2 then 3 then 4 then last one will be 5 okay so answer হ'ব কিমান 360 বুজি পালা question number 8 to চাও আমি 2511-47 okay so ইয়াতে again relationship to চোৱা 2511-47 অপশন বোৰ চাই লোৱা 26 17 18 23 একেটা আমাক অপশন দিয়া আছে সো 2 আৰু 5 ৰ ৰিলেশনশিপ টো কেনেকুৱা 2 আৰু 5 যদি আমি প্লাস কৰো 2 ৰ লগত 3 5 হ'ব হয়নে সো প্লাস নেক্সট আমি 5 ৰ লগত যদি 3 প্লাস কৰো কিন্তু না পাও ঠিক আছে সো এটো বেলেগ এটা ৰিলেশনশিপত পৰিব সো আমি যদি এনাকে চাও যে ইয়াতে ধৰি লোৱা 2 আৰু 5 2 আৰু 5 2 ৰ লগত 2 ইনটু কৰি যদি +1 কৰো কিমান হ'ব 5 পালো আমি ঠিক আছে 5 আৰু 11 যদি কৰিব যাও 5 আৰু 11 5 ৰ লগত 2 প্লাস কৰা 10 5 ৰ লগত 2 ইনটু 10 + 1 11 এটো যেনেকৈ কৰিছো 2 ইনটু +1 হেতু একে কৰিছো এটো পালো হয়নে সো এটো যদি নেক্সট আমি যদি উলিয়াব যাং একে ধৰণে কি পাম 11 ৰ লগত তুমি 2 ইনটু কৰা 22 + 1 তাৰমানে এটো কিমান হ'ব লাগিব 23 ওকে তাৰ পিছত তুমি হে একে কৰা যে 23 ৰ লগত তুমি 2 ইনটু কৰা হা 23 ৰ লগত 2 ইনটু কৰি +1 কৰা তাৰমানে আমি কিমান পাম এফালে 46 + 1 47 পালো এটো পালো তাৰমানে এটো তাতে সিকোয়েন্সটো মিলি আছে যে আমি কি কৰিছো 2 মাল্টিপ্লাই কৰি 1 এড কৰিছো সবৰে লগত এটাৰ পিছত আনটোৰ লগত কৰিলে আমি কি পাইছো মিলি গৈছে দ্যাট মিন্স এই যেটো মিসিং এৰিয়া আছে হেতুৰ লগত কি হ'ব 11 * 2 + 1 22 + 1 তাৰমানে 23 সো আনসাৰটো কি হ'ব ইয়াতে 23 ওকে সো এই ধৰণে পালো ইয়াতে আনসাৰটো বেলেগ আন ধৰণেও উলাব পাৰে ঠিক আছে সো চেক কৰিবা যদি আন ধৰণেও কিবা ধৰণে তোমালোকে উলিয়াব পাৰিছা তেতিয়া চেক কৰি কমেন্ট সেকশনত মোক কৈ দিবা মোক দেখাব পাৰিবা কেনেকৈ উলিয়াব পাৰিছা সো এইটো তোমালোকৰ কাৰণে থাকিলে যে ইয়াতে আন এটা ধৰণেও আমি উলিয়াব পাৰো ঠিক আছে নেক্সট find the missing number from the following again missing number ঠিক আছে সো ইয়াতে চাৰ্টখন দিয়া আছে সো এইটো ইজি হৈ আছে আমি ইয়াতেও ধৰিলো আমি প্ৰথমতে তোমালোকে অপচনখিনি চাই লোৱা তেতিয়া তোমালোকৰ কাৰণে হেল্প হ'ব তোমালোকে মোৰ লগে লগে কৰি যাব পাৰিবা 4 5 3 6 আছে ঠিক আছে সো ইয়াতেও তুমি কেনেকৈ চাবা এইটো ডাইৰেকশনতে চোৱা এই ডাইৰেকশনতে চোৱা কাৰণ তলৰ ফালে আমি অকমান ডাঙৰ ভ্যালু দেখিছো ঠিক আছে 5 4 2 18 ৰিলেশনশিপ টো কেনেকৈ এস্টাবলিশ কৰিবা 5 + 4 9 9 * 2 18
5 plus 4 9 হল প্ৰথম দুটা আমি কি কৰিছো প্লাস পিছৰটো আমি কি কৰিছো ইনটু 5 plus 4 9 into 2 কিমান হল আমাৰ 18 হল ওকে নেক্সট টু এনেকৈ কৰা 6 plus 3 9 into 3 কিমান পালো আমি 27 ওকে পাই গলো প্ৰথম দুটা প্লাস কৰিছো নেক্সট আমি কি কৰিলো ইনটু তো সেম লাষ্টৰটো কৰা 12 plus 4 ওকে কিমান পালো 16 12 plus 4 16 ইনটু কি কৰিব লাগিব এই যেটো মিসিং ভ্যালু আছে ইনটু আৰু ইকুৱেল টু কিমান হ'ব 96 হ'ব হয় সো ইয়াৰ পৰা তুমি 12 plus 4 কিমান হ'ব 16 আৰু এইটো ইনটু টু আমি নাজানো এতিয়াও নাজানো আমি উলিয়াম 96 সো 6 এৰে 90 সৰি 16 এৰে 96 ক ডিভাইড কৰা 16 এৰে 96 ক ডিভাইড কৰা কিমান হ'ব 16 এৰে 96 ক ডিভাইড কৰিলে 3 হ'ব সো ইয়াতে কি হ'ব আমাৰ 3 অপচন সি ইজ দা কারেক্ট ইয়াতে কি হ'ব আমাৰ তাৰমানে 12 plus 4 ওকে তাৰমানে 16 ইনটু কিমান হ'ব লাগিব 3 16 into 3 কৰিলে আমি কি পাম 96 ঠিক আছে সো ইয়াতে মিসিং নাম্বাৰটোত কি হ'ব আমাৰ 3 হ'ব অপচন সি টু হ'ব আমাৰ কারেক্ট ওকে বুজি পালা লাষ্টৰ আমি প্ৰবলেমটো চাও 53 53 40 40 27 27 সো সেম ভ্যালু দিয়া আছে ওকে আৰু ইয়াতে তোমাৰ আমি যদি চাও সিকোয়েন্স তো কেনেকুৱা আছে ডিসেন্ডিং অৰ্ডাৰত আছে ডিসেন্ডিং অৰ্ডাৰ 53 40 27 সো দুটা ভ্যালু আছে মানে একো ভয় নাখাবা ইয়াতে লাষ্টত যে দুটা কোৱেশ্চন মাৰ্ক পৰিছে তাতে তাৰমানে এটা সংখ্যাই হ'ব যেটো দুবাৰ পুট কৰিম আমি দুবাৰ বহিব ঠিক আছে সো ডিসেন্ডিং অৰ্ডাৰত আছে সো ডিসেন্ডিং অৰ্ডাৰত যদি থাকে তাৰমানে আমি মাইনাস ৰুলটো এপ্লাই কৰিব পাৰো ইয়াতে ঠিক আছে সো অপচন কেইটা চাই লও 12 14 17 18 এটা আমাৰ অপচন দিয়া আছে ঠিক আছে সো ইয়াতে যদি আমি চাও 53 আৰু প্ৰথম 53 53 40 40 সো 53 আৰু 40 মাজৰ ডিফাৰেন্সটো কিমান 13 হয়নে সো 53 ৰ পৰা যদি আমি 13 মাইনাস কৰো আমি কি পাম 40 পাও ওকে সো দুটাৰ 53 আৰু 40 ডিফাৰেন্সটো কিমান 13 সো 13 ডিফাৰেন্সটো হ'ব লাগিব আমাৰ এপ্ৰোচ টু আমাৰ 13 ডিফাৰেন্স সো 40 ৰ পৰা তুমি 13 মাইনাস কৰা কিমান পাম আমি 27 ওকে 27 that means কি হ'ব এটা 27 ৰ পৰা আমি কি মাইনাস কৰিব লাগিব 13 সো কিমান পাম আমি 14 হয়নে সো ইয়াতে কিমান বহিব 14 অপচন বি ইজ দা কারেক্ট গম পাইছানে সো ইয়াতে দুটা দি থকা মানে একো কেতিয়াবা কনফিউজ কৰিবৰ কাৰণেও দিয়ে যে দুটা দিয়া আছে মানে আমি কিবা বেলেগ হ'ব নেকি নহয় দুটা একে ভ্যালু দিয়া আছে 53 53 40 40 27 27 আৰু লাষ্টৰ দুটাত কিমান হ'ব আমাৰ 14 14 হ'ব হা সো ডিসেন্ডিং অৰ্ডাৰত দিয়া আছে গটিকে ডিসেন্ডিং অৰ্ডাৰত দিয়া থাকিলে আমি মাইনাস টু ডিফাৰেন্সটো চাইছো যে 53 আৰু 40 ডিফাৰেন্স 13 40 আৰু 27 ৰ ডিফাৰেন্স 13 সো নেক্সট আমি 27 আৰু 13 ৰ ডিফাৰেন্সটো বহাব লাগিব তাৰমানে 14 ঠিক আছে সো এইকেটা মিসিং নাম্বাৰৰ এমসিকিউ তোমালোকৰ কাৰণে লৈ আহিলো আজিৰ এই ক্লাছত আমি এই এমসিকিউ কেটা এই প্ৰবলেম কেটা সলভ কৰিলো মিসিং নাম্বাৰ ৰিলেটেড সো হোপ তোমালোকে বুজি পাইছা ঠিক আছে তোমালোকৰ কিবা ডাউট থাকিলে আমাক কমেন্ট বক্সত সুধিব পাৰা আৰু তোমালোকে আমাৰ লগত টেলিগ্ৰাম চেনেলটো লিংক হ'ব পাৰিবা ঠিক আছে ডেসক্ৰিপচনত তাৰ আমাৰ গুটিখিনি লিংকবোৰ প্ৰভাইড কৰা দিয়া আছে আমাৰ ফেসবুক চেনেলৰ পেজৰ লিংকটো প্ৰভাইড কৰা আছে সো তাতে তোমালোকে জয়েন হ'ব পাৰিবা আৰু ভিডিওটো যদি ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা যাতে এনেকুৱা ভিডিও আৰু তোমালোকে চাই থাকিব পাৰা ঠিক আছে সো আজিৰ ক্লাছটোত আমি এখিনি পঢ়িলো পিছৰ ক্লাছত আমি আকৌ তোমালোকৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট এমসিকিউ বা এনেকুৱা ধৰণৰ ট্ৰিক তোমালোকৰ কাৰণে লৈ আহিম ঠিক আছে সো থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও থ্যাংক ইউ